আজি বজাৰলৈ আহিছিলো হঠাৎ দেখি পালো যে মূৰ্তিটো ভঙা কি কাৰণত ইমান পুৰণা পিতা বাপুজীৰ মূৰ্তি ভাঙি কি বহাব বিচাৰিছে এইটোতো অন্যায় হৈছে আমি কেতিয়াবা বজাৰ কৰিবলৈ আহো কোনখিনি গান্ধী মূৰ্তি এইখিনি চিনি পাওঁ আৰু এতিয়া কি বুলি কম সেই জেগাটো সেইকাৰণে বহুত দুখ লাগিছে আমাৰ ভঙা কাৰণে গান্ধী মূৰ্তি ধ্বংস কৰিছে বিজেপি টাউন কমিটিয়ে তেওঁলোকে কৈছে গান্ধী মূৰ্তি আঁতৰাই তেওঁলোকে ক্লক টাৱাৰ বনাব গতিকে আমাৰ বক্তব্য আছে যে গান্ধী মূৰ্তি থাকিব য'ত গান্ধী মূৰ্তি আছে য'ত গান্ধী চক আছে তাত গান্ধী মূৰ্তি থাকিব লাগিব ইয়াত ক্লক টাৱাৰ ক'ত বনাওক আমাৰ ক'ব লগা নাই উন্নয়ন বিৰোধী আমি নহয় কিন্তু গান্ধী মূৰ্তি আঁতৰাই উন্নয়ন কেনেধৰণৰ উন্নয়ন তেওঁলোকে ক'ব বিচাৰিছে আমি গান্ধী মূৰ্তি বনোৱাত সহযোগ কৰিম বিৰোধৰ কথা নাই গতিকে ক্লক টাৱাৰ বনাবৰ কাৰণে গান্ধী চকটোৱে তেওঁলোকে লক্ষ্য কৰি লোৱাৰ কাৰণটোৱে হ'ল বিজেপি এইটো গান্ধীৰ মূৰ্তিটো ধ্বংস কৰাৰ কাৰণে তেওঁলোকে জনা দৰকাৰ যে মহাত্মা গান্ধী নেতৃত্বত স্বাধীনতা আন্দোলনৰ মুখ দেখিলে আৰু ইয়াকে ডিষ্ট্ৰয় কৰিব বিচাৰিছে পৰিচয় নোহোৱা কৰিব বিচাৰিছে ক্লক টাৱাৰ কৰিব বিচাৰিছে গতিকে এইবিলাক আমি মানি নলওঁ ৰাইজে তেওঁলোকে কৈছে যে ৰাইজে আমাৰ লগত আছে ৰাইজ মানে কি কিষাণ পাৰ্টি ৰাইজ অনুপ গুপ্তা ৰাইজ দিলীপ গুপ্তা ৰাইজ এইবোৰ ৰাইজ নহয় ৰাইজে আমাক দুবাৰকৈ ভোট দিছে ডুমডুমা আৰু ডুমডুমা আচলতে ডুমডুমা সমষ্টিটোকে নিজৰ ঘৰ ৰূপে মই ভাবোঁ আৰু ডুমডুমা টাউনৰ লোকসকলকো মই নিজৰ ঘৰ হিচাপে ভাবোঁ তেওঁলোকে মৰম চেনেহ আগতে দিছে আৰু টাউন কমিটিও এবাৰ আমি প্ৰতিষ্ঠা গঠন কৰিছোঁ গতিকে এই ক্ষেত্ৰত টাউনৰ মানুহ আমাৰ লগত নাথাকিব বা টাউনৰ মানুহে গান্ধী মূৰ্তি আঁতৰাৰ স্বাক্ষৰ সহযোগ কৰিব বা সন্মতি জনাব এইটো কথা হ'ব নোৱাৰে এইটো তেওঁলোকৰ কিছুমানৰ কাৰণে হজম নোহোৱা এটা কথা গতিকে আৰু উন্নয়নমূলক কাম আমাৰ বহুত আছে আৰু এতিয়া তেওঁলোকে ৰাস্তা বনাইছে নলা বনাইছে আমি কেতিয়াও মাত লগোৱা নাই কিয় মাত লগাম উন্নয়ন হৈছে আমি উন্নয়নত একগোট গতিকে ইয়াৰ বিৰোধ আমি কেতিয়াও কিন্তু আমাৰ বিৰোধ আছে মহাত্মা গান্ধী মূৰ্তি উঠাই তেওঁলোকে অপমান কৰাটো আমি কেতিয়াও হজম কৰিব পৰা নাই আমি কৰি যাম মহাত্মা গান্ধী মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা সকলোৱে শ্ৰদ্ধা কৰে ই অকল ডুমডুমাৰ সম্পদ নহয় এই অসমৰ সম্পদ ভাৰতৰ সম্পদ বিশ্বৰ সম্পদ গতিকে এই ধৰণে তেওঁলোকে যধে মধে টাউন কমিটি মিটিং কৰিলে বুলিয়ে যে উঠাই দিব এইটো কথা কেতিয়াও হ'ব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110